কংগ্ৰেছৰ ভিতৰত সাংঘাতিক ধৰণৰ ৰিফ্ট চলি আছে এতিয়া সংঘাত চলি আছে তেওঁলোকৰ ঘৰখন ভাঙি চিঙি যোৱাৰ নিচিনা হৈছে কংগ্ৰেছে কোনো ধৰণৰ ডিসিশন ল'ব নোৱাৰা পৰিবেশ আহিছে ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত থকা সংঘাতৰ ফলস্বৰূপে এতিয়া কংগ্ৰেছ সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিছে যদি এনেকৈ গৈ থাকে আমি যদি লাষ্টত সিদ্ধান্ত কৰোঁ যে একলগ হৈ ইলেকশ্যন খেলিম তেতিয়াও আমি বিজেপি খৰুৱাবগে নোৱাৰিম বিৰোধী দলবিলাক পৃথক পৃথককৈ আছো এক নম্বৰ দুই নম্বৰ কংগ্ৰেছৰ ভিতৰত সাংঘাতিক ধৰণৰ ৰিফ্ট চলি আছে এতিয়া সংঘাত চলি আছে তেওঁলোকৰ ঘৰখন ভাঙি চিঙি যোৱাৰ নিচিনা হৈছে তেওঁলোকৰ কাজিয়া সাংঘাতিক ধৰণে চলি আছে গতিকে কংগ্ৰেছে কোনো ধৰণৰ ডিসিশন ল'ব নোৱাৰা পৰিবেশ আহিছে আমাৰ লগত যেতিয়া কথা পাতিছিলে তেতিয়া মানে কৈছিলে যে সেপ্টেম্বৰ মাহতে যোৱা বছৰৰ সেপ্টেম্বৰ মাহতে মানে যোৱা বছৰৰ সেপ্টেম্বৰ মাহতে তেওঁলোকে কৈছিলে যে আমি মানে বিৰোধী ঐক্যমঞ্চটো ফাইনেল কৰি পেলাম ৰাহুল গান্ধী যেতিয়া আহিছিলে ৰাহুল গান্ধী আহোতে স্পষ্টকৈ কৈছিলে যে সেপ্টেম্বৰ মাহৰ ভিতৰত বিৰোধী ঐক্যমঞ্চৰ কি দলে কোনে ক'ত চিট খেলিব ক'ত নিৰ্বাচন খেলিব সেই নিৰ্বাচনৰ কথা 2024 চনৰ সেপ্টেম্বৰ মাহৰ ভিতৰত শেষ হৈ যাব কিন্তু দুৰ্ভাগ্যৰ কথা যে 2024 চনৰ সেপ্টেম্বৰ গ'ল একলগ নহল বৰং 2024 চনৰ সেপ্টেম্বৰৰ পাছত লোকসভা নিৰ্বাচন আহিলে তাত গণ্ডগোল হ'ল তাৰ পাছত আপোনাৰ বিহালী ইলেকশ্যন আহিলে তাত গণ্ডগোল কৰিলে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন আহিলে সবে ক'লো একেলগে খেলো কংগ্ৰেছে নেখেলে এতিয়াতো কংগ্ৰেছৰ ভিতৰত সিদ্ধান্ত ল'বলৈকে কোনো মানুহ নাই এপিচিচি অস্থিৰ হৈ আছে ভূপেন বৰা সভাপতি হ'ব নে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ব ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত থকা সংঘাতৰ ফলস্বৰূপে এতিয়া কংগ্ৰেছ সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিছে সেইকাৰণে এনেকৈ যদি গৈ থাকে এবাৰ এমপি ইলেকশ্যন বুলি গ'ল এবাৰ উপনিৰ্বাচন বুলি গ'ল এবাৰ পঞ্চায়ত ইলেকশ্যন বুলি গ'ল এতিয়া আকৌ কংগ্ৰেছৰ ভিতৰত কাজিয়া বুলি গ'ল যদি এনেকৈ গৈ থাকে আমি যদি লাষ্টত সিদ্ধান্ত কৰোঁ যে একলগ হৈ ইলেকশ্যন খেলিম তেতিয়াও আমি বিজেপি খৰুৱাবগে নোৱাৰিম সেইকাৰণে ৰাইজৰ দলৰ পিনৰ পৰা আমি বাৰম্বাৰ অনুৰোধ কৰি আছোঁ সংবাদ মাধ্যমে এইটো ভুলকৈ আল্টিমেটাম বুলি কৈছে আমি আল্টিমেটাম একো দিয়া নাই আমাৰ আন্তৰিকতাৰে সৈতে কংগ্ৰেছক কৈ আছোঁ যে আহক আমি মে মাহৰ ভিতৰত সিদ্ধান্ত এটা লৈ পেলাওঁ মে মাহৰ ভিতৰত যদি সিদ্ধান্তটো লওঁ তেতিয়াহ'লে আমি 1 জুন তাৰিখৰ পৰা যদি কাম একেলগতে ষ্টাৰ্ট কৰোঁ কোনটো ইলেকশ্যনত কোনটো সমষ্টিত কোনে ইলেকশ্যন খেলিব তেতিয়াহ'লে আমি খুব ভালকৈ প্ৰিপেৰেশ্যনটো কৰিব পাৰিম কিন্তু যদি সিদ্ধান্তটো নহয় তেতিয়াহ'লে আমি 126টাতে জপিয়াই ফুৰিব লাগিব 126টাত জপিয়াই ফুৰি পিছত কংগ্ৰেছে ক'ব যে নাই তোমালোকক আমুকটোহে দিলোঁ তামুকটোহে দিলোঁ তেতিয়া আমি ক'ত ইলেকশ্যন খেলিমগৈ আমি কম পইচা থকা পাৰ্টি আমি সৰু পাৰ্টি গতিকে আমাৰ কাৰণে ইলেকশ্যনৰ প্ৰিপেৰেশ্যনটো আৰু বিশেষভাৱে বিজেপি খৰুৱাবৰ কাৰণে ইলেকশ্যনৰ প্ৰিপেৰেশ্যনটো আগতীয়াকৈ কৰা দৰকাৰ কংগ্ৰেছৰ কাৰণে প্ৰয়োজন সেইটো কিন্তু কংগ্ৰেছৰ ভিতৰত ইমান অস্থিৰতাই বিৰাজ কৰি আছে যে তেওঁলোকৰ লিডাৰবিলাকে আমাক বাৰম্বাৰ কৈ আছে যে আমি এতিয়া সিদ্ধান্ত ল'ব নোৱাৰোঁ আমাৰ নিজৰ ঘৰৰ ভিতৰতেই সংঘাত